বাগ কৰা কলি অধৰ্ম গোষ্ঠীক তুমি জানতে যায় চলি। তোমাক মই ভুৱনত দি দিলোঁ সোণত, আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি যেতিয়া কলিক দি দিলে, যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে, আৰু সেই সংবিধানৰ উলংঘা কৰিবলগীয়া হ'ল ৰজা পৰীক্ষিতে। কাৰণ এদিন তেওঁ ৰাজভঁৰালত চকুকৈ চালে এটা সোণৰ মুকুট দেখা পালে, যিটো যুধিষ্ঠিৰে মানে জয়াখণ্ডক বধ কৰি ভীমে যুধিষ্ঠিক দিছিলে, আৰু যুধিষ্ঠিৰে ৰাজভঁৰালত সুন্দৰভাৱে সজাই থৈছিল। ৰজা পৰীক্ষিতৰ চকু পৰিল, চকু পৰাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিজন ৰজা পৰীক্ষিতে মৃগ মৰা নাছিল, সেইজন পৰীক্ষিতৰ মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণক পিছে পিছে শৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। ৰজা ভাগৰুৱা হ'ল, অন্ধকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালেগৈ, আৰু শ্ৰমিক মুনিয়ে পদ্মাসনত বহি একান্ত মনেৰে হৰিক আৰাধনা কৰি আছিল। ৰজাই একাধিক্ৰমে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অন্ধকণ্ঠ শুকাই গৈছে, গতিকে মোক এটুপি পানী দিয়ক। একাধিক্ৰমে মতা স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মুখেৰে মাত মতা নাছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে শহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, এজন সামান্য মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনুৱাগেৰে আনি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ অহংকাৰভাৱে হস্তিনাপুৰলৈ গমন কৰিছিল। শ্ৰমিক মুনিৰ পুত্ৰ সিংহী মুনি, তেওঁ বালক আছিল। তেওঁ লগৰীয়া মুখে জানিলে যে তেওঁ পিতৃ ডিঙিত এডাল মৰা সাপ পেৰিয়াই ৰজা পৰীক্ষিতে অপমান কৰি গৈছে। এই কথাটো জনাৰ লগে লগে তেওঁ কৌশিক নদীৰ পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ পেৰিয়াই অপমান কৰি গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি অভিশাপ দিলে। আৰু দি তেওঁ পিতৃৰ ওচৰ পালেগৈ, আৰু পিতৃ সেই দৃশ্যটো দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। আৰু পুত্ৰৰ কান্দন শুনি শ্ৰমিক মুনিয়ে চকু মেলি চালে, চাই সাপটো দূৰলৈ দলিয়াই দিলে, আৰু দলিয়াই দিয়াৰ পিছত সুধিলে, হে পুত্ৰ, তুমি কিয় কান্দিছা? তেতিয়া শ্ৰমিক মুনিয়ে পুত্ৰ সিংহী মুনিয়ে কৈছে যে হে পিতৃ, আপোনাক ৰজা পৰীক্ষিতে এডাল মৰা সাপ পেৰিয়ে অপমান কৰিবলৈ যোৱাত মই সহ্য কৰিব নোৱাৰি আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব বুলি মই অভিশাপ দিলোঁ। এই বুলি কোৱাৰ লগে লগে তেতিয়া পিতৃয়ে কি বুলি কৈছে, হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, তেওঁ শহাগৰা পৃথিৱীৰ 61 ৰজা। ৰজা নাথাকিলে প্ৰজাবিলাকৰ ৰোগ চুপতি হ'ব, পৰস্পৰে পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব। গতিকে তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তপস্যা মূল তুমি বুজি নাপালা। কিন্তু ভাগৱতৰ পৰা আমি জানিবলগীয়া এইটোৱে কথা, আমাৰ ল'ৰাবিলাকে যদি বেয়া কাম এটা কৰি আহে, তেতিয়া কোনোবাই যদি আপত্তি দিবলৈ আহে, আমি নিজৰ ল'ৰাটো সদায় দুখটো অঁতৰাই বেলেগ এটাক জাপি দিওঁ। কিন্তু শ্ৰমিক মুনিয়ে সেইটো কোৱা নাছিল। শ্ৰমিক মুনিয়ে ল'ৰাটো সুন্দৰভাৱে বুজাইছে, আৰু বুজাই তেওঁ এজন শিষ্য পঠিয়াই দিছে ৰজাৰ ওচৰলৈ, যে কোৱাকৈ আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, ৰজাইনো কি ব্যৱস্থা কৰে কৰকৈ, এই বুলি মানে শিষ্যজন পঠিয়াই দিছে। ইতিমধ্যে ৰজাই গৈ ৰাজসভাত তেওঁ অনুতাপ আহিছে যে হাই মই কি কাম কৰিলোঁ। এই বুলি ভাবি থাকোঁতেই শিষ্যজনে খবৰ দিছেগৈ যে সেই মহাৰাজ, আপুনি যিটো গুৰুত্ব
মানে অপৰাধ কৰিলে তাৰ বাবে তেওঁ পুত্ৰ চুনিমুনিয়ে অভিশাপ দিছে, গতিকে আপুনি কি ব্যৱস্থা কৰে কৰক। এতিয়া ৰজা অনুতাপ আহিছে, তেওঁ মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে আৰু ৰাজশাসন দি তেওঁ গংগাতীৰলৈ গমন কৰিছে ঈশ্বৰক আৰাধনা কৰিবলৈ। আৰু সেই গংগাতীৰত বিভিন্ন ঋষিসকলে এই খবৰ বাতৰিটো পাই তাত সমবেত হৈছে। তেতিয়া ৰজাই প্ৰশ্ন কৰিছে যে সেই মুনি সমস্ত, মোৰ এই দুখৰ বেলাত মোৰ 7 দিনৰ ভিতৰত তক্ষনাগে দংশন কৰিব, মই 7 দিনহে থাকিম যায়, গতিকে আপোনালোকে বহুত পুণ্য ফলত দেখা দিলে, গতিকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, এইটো প্ৰশ্ন কৰিছিল। এতিয়া বিভিন্ন ঋষিসকলে নানা মত দিছে। কোনোবাই কৈছে হে মহাৰাজ যজ্ঞ কৰা, কোনোবাই কৈছে দান কৰা, মহাদান কৰা, একাদশী ব্ৰত পালন কৰা, তীৰ্থ ভ্ৰমণ কৰা ইত্যাদি ইত্যাদি নানা ৰীতি নানা মত প্ৰকাশ কৰিছিল। আৰু সেই সময়তে কিন্তু ৰজা পৰীক্ষিতৰ ইয়াৰ প্ৰশ্নবিলাকত কোনো সন্মত হোৱা নাই। তাৰপিছতে ভোগদেৱ তাত উপস্থিত হৈছে। ভোগদেৱক দেখাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই তেতিয়া প্ৰশ্ন কৰিছে যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা হৈছে। তেতিয়া ভোগদেৱে প্ৰতিটো প্ৰশ্ন উত্তৰ পৰীক্ষিতক মানে বুজাই গৈছে আৰু পৰীক্ষিতেও প্ৰতি প্ৰশ্ন শুনি গৈছে। গতিকে 7 দিন 7 ৰাতি শ্ৰৱণ কৰাইছিল। কিন্তু তাৰ মাজতে প্ৰথমতে এটা উদাহৰণ দিছে সেই মহাৰাজ, যে সেই পৰীক্ষিত ভোগদেৱে প্ৰথম বুজাইছে যে সেই পৰীক্ষিত, তোমাৰতো 7 দিন আছে, শতাংগ ৰজাই মাত্ৰ 2 দণ্ডত গতি লাভ কৰিছে, তোমাৰতো 7 দিন আছে, গতিকে তুমি শ্ৰৱণ কৰা। গতিকে এই কথাটো আমাকে দেখুৱাই থৈ গৈছে যে আমি যদি নাম লওঁ, আমি 7 দিনৰ কথা দুয়ে কথা, আমি 2 দণ্ডতে আমি গতি লাভ কৰিব পাৰিম। গতিকে কৃপালু ভাগৱত বাই মাতি সমস্ত, এই হৈছে ভাগৱতৰ তাৎপৰ্য। ভাগৱতৰ তাৎপৰ্যটো হৈছে শুনে বা ভনে বা আনে বা গাঁৱত অভিনন্দন কৰে, সবাকো দেখনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। গতিকে কোনোবাই যদি শ্ৰৱণ কৰিছে, কোনোবাই যদি শলাগ লৈছে, কোনোবাই ইয়ালৈ আহিব পৰা নাই বাটে গৈ থাকোঁতে যদি সেৱা কৰি গৈছে, কোনোবাই ঘৰ পাই যদি অভিনন্দন দিছে, তেতিয়াহ'লে সমস্তজনক কি কৈছে পৰম পবিত্ৰ কৰে বুলি কৈছে ভাগৱত ধৰ্ম। গতিকে ঋষি মুখে কৰাইলা আনৰ ধৰ্ম যত, পঢ়িলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। তাৰমানে ভগৱন্তৰ এই মুখৰ নিজ মুখৰ বাণী হৈছে এই ভাগৱত ধৰ্ম। আৰু তেওঁ যিবিলাক ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে ঋষি মুখৰ দ্বাৰাই বিভিন্ন জাক যজ্ঞ এই ধৰ্মবিলাক প্ৰচাৰ কৰিছিলে। গতিকে এই হৈছে শ্ৰীমদ ভাগৱতৰ তাৎপৰ্য। আৰু কৃপালু প্ৰবচন এতিয়া আমি পাবলৈ অকণমান আগবাঢ়িলোঁ, আপুনি অকণমান পাবলৈ আৰম্ভ কৰিছোঁ। অঞ্চলতে